ইতিমধ্যে ঘোষণা হৈ গ'ল 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল। যিহতে এতিয়ালৈকে ৰিজাল্ট চাব পৰা নাই তেওঁলোকৰ কাৰণে এই ভিডিঅ'খন। যিহতৰ ঘৰ দুৰ্গম অঞ্চলত তেওঁলোকৰ নেটৱৰ্কৰ সমস্যা, গতিকে তোমালোকে এতিয়া সুন্দৰভাৱে তোমালোকৰ ৰিজাল্ট চাব পাৰিবা। প্ৰথমে এপটো ডাউনলোড কৰি লোৱা। প্ৰথমৰ এপটো মই জনাইছোঁ যে এপটো হৈছে ASSEB এপ। প্ৰথমে তোমালোকে প্লে ষ্টৰত যোৱা, এই এপটো ডাউনলোড কৰা। তাৰপিছত কেনেকৈ কি কৰিব সবিশেষ জনাইছোঁ। প্ৰথমে তোমালোকে কাৰেণ্ট ইয়াৰ ৰিজাল্টত ক্লিক কৰা, ইয়াতে চাব পাৰিছা কাৰেণ্ট ইয়াৰ ৰিজাল্ট। তাৰপিছতে কিন্তু এনেকুৱা এটা ইণ্টাৰফেচ ওলাই পৰিব তোমালোকৰ সন্মুখত। তাৰপিছত তোমালোকে ইয়াতে চাৰ্চ কৰিবা, B25 লিখাই আছে, তোমালোকে ইয়াতে চাৰ্চ কৰিবা তোমালোকৰ যিটো ৰোল আছে। প্ৰথমে মই ৰোলটো দি লৈছোঁ। ৰোলটো দিয়াৰ পিছত তোমালোকে ইয়াতে ইণ্টাৰ নং তোমালোকে চোৱা যে তোমালোকৰ এডমিটখনত ইয়াতে তোমাৰ কিন্তু নং দিয়া আছে। তোমালোকে ইয়াতে নংটো সুন্দৰভাৱে বহুৱাই দিয়া। মই নংটো ইয়াতে বহুৱাই দিছোঁ। এনেকৈ নং বহাৰ পিছত তোমালোকৰ সন্মুখত আৰু এটা অপশ্যন থাকিব, এইটো হৈছে ইণ্টাৰ কেপচা। তোমালোকে কেপচা দিব লাগিব, কেপচা নহ'লে কিন্তু তোমালোকৰ ৰিজাল্ট কেতিয়াও নোলাব। তাৰপিছত তোমালোকে ইয়াতে কেপচা দি দিবা। মোৰ ইয়াতে কেপচা হৈছে 9166। গতিকে তোমালোকে যি কেপচা আছে তোমালোকৰ কেপচা বহুৱাই লোৱা। গতিকে এই ভিডিঅ'খন যিসকলৰ ঘৰ দুৰ্গম অঞ্চলত, যিসকলৰ নেটৱৰ্কৰ প্ৰব্লেম হৈ আছে তেওঁলোকে এইখন ভিডিঅ' চাই সম্পূৰ্ণভাৱে কিন্তু সহজভাৱে তোমালোকে কিন্তু ৰিজাল্ট চাব পাৰিবা। গতিকে তোমালোকে কেপচা বহুৱাই গেট ৰিজাল্টত ক্লিক কৰি দিয়া। গেট ৰিজাল্টত ক্লিক কৰি দিয়াৰ লগে লগে কিন্তু তোমালোকৰ সন্মুখত ৰিজাল্ট ওলাই পৰিব তোমালোকৰ। গতিকে চাব পাৰিছা যে এইটো হৈছে ৰিজাল্ট। তোমালোকে কিন্তু এনেকৈ ৰিজাল্ট চাব পাৰিবা।